ভাইটি চাব দেই। অ' জীৱন, ইমান হোৱা দোৱাকৈ কলৈ যাওঁ? সংঘলৈ যাওঁ। সংঘত কিবা হৈছে নেকি? গানৰ আখৰা চলিছে দাইটি। গান? গান চহৰত ৰেকৰ্ডিং এটা আছে। ৰেকৰ্ডিং? ঐ, কিহৰ ৰেকৰ্ডিং? ৰেডিঅ'ৰ। শত শ্ৰাৱণ ধাৰাসাৰ বৃষ্টিৰ প্লাৱনাৰে যৌৱন বাসনাৰ ৰিক্ত পকল পূৰ্ণ কৰে উন্মুক্ত বাণে স্নেহে আমাৰ শত শ্ৰাৱণ ধাৰাসাৰ বৃষ্টিৰ প্লাৱনাৰে। কি হ'ল জীৱন, তই ইমান দেৰি কৰিলি? ঐ ল'ৰা, কি হ'লো সঁচাকে তোৰ? নিজে সময় ঠিক কৰি ইমান দেৰিকৈ আহিছ যে? কি কবি আৰু, ঘৰখনত লেঠাই নুগুচে অ'। লেঠা আৰু তোৰহে আছে নে কিবা? আমাৰ নাই। সেইটো কোৱা নাই নহয়, কাৰণো লেঠা নাই, সকলোৰে আছে। তেতিয়াহ'লে ইমান দেৰি কিয় কৰিলি? কেৰাচিন আনিব গৈছিলোঁ অ'। কালি ৰাতিৰ পৰা ঘৰখনত এন্ধাৰ, তেল এটুপিও নাই। বাপেৰটোক ক'লোঁ, কোনো কাণসাৰ নাই। তাকেই বোলো নিজে নুগুটালে ৰাতিখন আজিও এন্ধাৰত থাকিব লাগিব। এতিয়া পিছে পালিনে নাই? এঢোকমান পালোঁ। সিপাৰৰ কণ্ট্ৰলৰ দোকানীজনীয়ে যিহে দাম বঢ়াইছে। সেইটোৰ কথা নকবি আৰু দেই। সুলভ মূল্যৰ দোকান খুলি সি একেবাৰে ৰজাটো হ'ল। এতিয়া কাকো কেৰেপি নকৰে। ধৰি লৈ বাপেৰাক যিদিনা দুসেকামান দিম, গম পোৱা নাই। সঁচাকৈ সি মানুহটো বৰ বদমাছ। বদমাছ মানে একেবাৰে কেলেহুৱা মানুহ, লোকক ঠগি ঠগি খোৱা। গাঁওবুঢ়াক অভিযোগ এটা দিব নোৱাৰিনে? গাঁওবুঢ়াক অভিযোগ দি কি ঘটিটো হ'ব? গাঁওবুঢ়াই তাৰ দোকানৰ চাউলহে খায়। এইবোৰ চব মিলা ভকত। তাকেই, কিনো হ'ব জানো? কি হ'ব আৰু, একোডাল নহয়। এইবোৰ কথা আমি পিছতো পাতিব পাৰিম। আগে ৰেকৰ্ডিঙৰ কথাটো ঠিক কৰাটো ভাল হ'ব। সেইটোৱে নে কি কওঁ জীৱন? ৰেকৰ্ডিং এই মাহতেই হ'ব। তাৰিখটো আৰু সময়টো লিখি ডাকুৱালে আকৌ চিঠি পঠিয়াব বুলি কৈছে। তেতিয়ালৈকে আমি সদায় আখৰা কৰিব লাগিব। তেতিয়াহ'লে আমি এতিয়া যাওঁগৈ। ৰচোন অলপ সময়, ঘৰলৈ গৈনো কি কৰিবি? বহুত কাম আছে, দুপৰীয়াতে আহিলোঁ। হয় দেই জীৱন, তোলে ৰৈ ৰৈ আমনি লাগি গ'লগৈ আৰু। আজিহে দেৰিকৈ আহিছোঁ কিবা, সদায় দেখোন মই প্ৰথমে আহোঁ। থ এনে একেবাৰে সোনকালে অহাটো। আহোঁতো। কেতিয়াও নাহ তই। আহেহি ভগা বিয়াত উৰুলি দিবলৈ ওলাইহি। এনেকৈ যে নকবি দেই, এদিন কি দেৰিকৈ আহিলোঁ একেবাৰে। হ'ব, এইটো কথা ইয়াতেই সামৰ। এতিয়া কি কৰোঁ সেইটো ক। মই সোনকালে ঘৰলৈ যাওঁ। ৰচোন, অলপ আখৰাৰ কথাটো ভালকৈ পাতি লওঁ। ঘৰলৈ গৈনো কি কৰিবি? আইৰ গাটো বেয়া, কণখুৰীৰ পৰা বনদৰৱ অলপ লৈ যাবগৈ লাগিব। কি হৈছে? আজি কেইদিনমানৰ পৰা ভালকৈ হোৱা নাই। ৰাতিটো কাহি কাহি মানুহজনীৰ অৱস্থাই নাইকিয়া হৈছে। একো এটা ভালকৈ নাখায়ো। নৰসিংহ পাত খোৱা আৰু ৰাতিপুৱা মৌজোল অলপ খুৱাই দিলেই ভাল পাই যাব। একেবাৰে ডাক্তৰটো। সঁচাকৈ কৈছোঁ, সেইদিনা ৰেডিঅ'ত স্বাস্থ্য বিধান দি থকা শুনিছিলোঁ। এনে বিধান দিয়াটো? বিশ্বাস কৰিলে কৰিবি, নকৰিলে নাই। এইটো ঘৰুৱা বিধানহে, তাতকৈ আমাৰ কণখুৰীয়ে দিয়া বনদৰৱেই ভাল, বুজিছ? সেইটোৱেই, কণখুৰীৰ দৰৱ খাই গাঁৱৰ মানুহৰ ভাল হোৱাও শুনিছোঁ। তাকেই। যদি বেছি হৈছে তেনেহ'লে চহৰলৈ এবাৰ লৈ নাযাওঁ কিয়? আইক কৈছিলোঁ, নাযায় বোলে। বেমাৰ হ'বই আৰু, ইমান চিন্তা কৰিব লগা কি আছে? হ'ব দে, চিন্তা নকৰিবি, ভাল হৈ যাব। চিন্তা নাই কৰা, কিন্তু আইৰ বেমাৰটো লাহে লাহে বাঢ়ি আহিছে। গাটো মাজে মাজে হেনো জ্বলা পোৰা কৰাৰ দৰে লাগে। কিনো হৈছে জানো মানুহজনীৰ? এইবোৰ চব পানীৰ কাৰণে হৈছে। পানীৰ কাৰণে? পানীৰ কাৰণে আকৌ কেনেকৈ হ'ল? তহঁতৰ টিউবৱেলটোৰ পানীৰ ৰংটো কেনেকুৱা, কেতিয়াবা মন কৰিছনে? অলপ ৰঙচুৱা নিচিনা দেখোঁ বাৰু। সেইটোৱে আচল কাৰণ। হ'ব পাৰে। হ'ব পাৰে নহয়, সেইটোৱে। তাতে বছৰি অহা বানৰ ফলত হোৱা বেমাৰবোৰতো আছেই। কেতিয়াবা বৰ খং উঠে, বুজিছ? গাঁওখনত যে একো এটা নাই,
কিবা এটা কৰিবলৈ মন থাকিলেও একো এটা কৰিব নোৱাৰি। এতিয়ানো কি কৰিবি পিছে? কৰিবলৈতো একো নাই, গাঁওখনৰ মুখিয়ালকেইটাই একো নকৰে, আমিনো কি কৰিব পাৰোঁ? মই কথা এটা ভাবিছোঁ। কি কথা? ৰেডিঅ'ত দিয়া স্বাস্থ্য বিধানৰ ডাক্তৰজনক আমি গাঁৱলৈ মাতিব নোৱাৰোঁনে কেতিয়াবা? কিন্তু কেনেকৈ? কেনেকৈ মানে? আমি যে গান গাবলৈ ৰেডিঅ'লৈ যাম, তেতিয়া কেনেবাকে তাক কথাটো ক'ব নোৱাৰিনে? তই কিন্তু বৰ ভাল কথা এটা কৈছ হে। সঁচাকৈ এইটো কিন্তু বৰ ভাল উপায় হ'ব। কিন্তু আমাৰ কথা ডাক্তৰ আহিবনে? আহে নাহে পাছৰ কথা, কথাটোতো আমি ক'ব পাৰোঁ। পাৰোঁ, ক'লেহে যদি কিবা এটা হয়। ঠিকেই আছে, সেইটোকে কৰোঁ। ৰেডিঅ'ত গান গাবলৈও যোৱা হ'ব আৰু তেওঁলোকক আমাৰ সমস্যাটোৰ কথাও কোৱা হ'ব। তেতিয়াহ'লে ঠিৰাঙেই কৰি দিয়া যাওক। ঠিক আছে নে কি কওঁ জেউতি? মইনো আৰু কি ক'ম, তহঁতে যি ভাল বুলি ভাব সেইটোকে কৰ। গাঁৱত কথাটো এবাৰ আলোচনা কৰি চাব লাগিছিল নেকি বাৰু? আলোচনা? কাৰ লগত? নহয় মানে মুখেশ্বৰ খুৰাহঁতে বা কি কয়। মুখেশ্বৰৰ মুখখনহে আছে, কামৰ বেলা ফুচটো। মানুহটোক যে মোৰ একেবাৰেই হজম নহয়। মোৰো একেই। মুখত তামোলৰ পিকবোৰ পকাই পকাই যিহে চাৱনি পাৰে। আৰু উপদেশৰ নামত অকল ঠাট্টা। এৰা, মানুহক ঠগি খোৱা বুঢ়াহে সি। সেইবোৰ বাৰু বুজিছোঁ, কিন্তু বুঢ়াই যদি আউল লগায়? আৰে, আউল লগাবলৈ বুঢ়াই জানিব কেনেকৈ? বুঢ়াৰ হাত বৰ দীঘল, দেখা নাই চেনেহীহঁতৰ মাটিখিনি কেনেকৈ জব্দ কৰিলে? তাকেই নকৰি আৰু কৰিব কি? গাঁওখনৰ কাৰণে কিবা ভাল কাম এটা জানো কৰিব পাৰিছে? বুঢ়াটো সঁচাকৈ বৰ কপটীয়া মানুহ। কপটীয়া মানে এটা মস্ত দগাবাজ। সেইকাৰণেই কৈছোঁ। শুনিছোঁ চেনেহীৰ বিয়াৰ কাৰণে মাটিখিনি বন্ধকত দি থৈছিল। বন্ধকী খুলিব নোৱাৰাৰ অজুহাততে মাটিখিনি বুদ্ধি কৰি নিজলৈ সৰকালে। এই বুঢ়াৰ কথা পাতি লাভ নাই। বুঢ়াই শুই উঠিয়ে কাৰ মূৰত টুকুন মাৰি খাব পাৰি সেইটো ধান্দাতেই থাকে। চেনেহীহঁতৰ পিছে এতিয়া কি হ'ল? কৈছোৱেই দেখোন, মাটিখিনি আৰু ঘূৰাই নাপালে। কিন্তু কোনেও একো নক'লেনে? এই বুঢ়াটোৰ সৈতে যুঁজিবলৈ কাৰণো ইমান শক্তি আছে? তাতে চেনেহীৰ বাপেকে অজাতি ছোৱালী বিয়া পাতিছিল বাবে এই গাঁওখনৰ মানুহ কোনেও দেখিবই নোৱাৰে। এইহেন বিপদত সিহঁতৰ লগত কোন থাকিব? চেনেহীহঁতলৈ বৰ দুখ লাগে। বেচেৰী বিয়াখন হোৱাৰ সময়ত কমখন কষ্ট কৰিব লগা হ'লনে? সমাজত জগৰ লাগিব বুলি ভাবিহে তাই বিয়া হ'ল। বিয়াৰ পাছত চেনেহী আৰু ঘৰলৈ অহা নাই নেকি বাৰু? এবাৰ আহিছিল। চেনেহীৰ বাপেকে তাইৰ মতাটোক পাৰে যদি মাটিখিনি খেতিৰ বাবে মুকলি কৰি দিবলৈ কৈছিল। তাৰ পাছত আৰু কি? চহৰীয়া জোৱায়েকে মাটি মুকলি কৰি দিব লাগে বুলি তেতিয়াৰ পৰা দ্বিতীয় দিন ইয়ালৈ অহাই নাই। আৰু চেনেহীকো আহিব নিদিয়ে। তাকে পায়, ইহঁতৰ ঘৰখনৰ এইবোৰ কথাচোন আমি গমেই নাপাওঁ। ময়ো আজিহে গম পাইছোঁ। সৰু সৰু মানুহৰ কথানো কোনে গম ৰাখে? চেনেহীৰ মাক বাপেকৰ একা? শুনিছোঁ লোকৰ ঘৰত কিবা কিবি কৰি যেন তেন খাই আছে আৰু। ইফালে মাকে চেনেহীৰ বেজাৰতে অকলে অকলে কান্দিয়ে থাকে। এতিয়া পিছে কিনো হ'ব? কি হ'ব আৰু? একো হ'বলৈ নাই, যেনেকৈ আছে তেনেকৈ থাকিব লাগিব। মুখেশ্বৰ বুঢ়াক আমি গৈ কিবা এটা কৰিবলৈ ক'ব নোৱাৰোঁনে? পাগল হৈছ? বুঢ়াক এইবোৰ কৈ বিপদ চপাব বিচাৰিছ? যিহে মুখ তাৰ, এনেই নামটো মুখেশ্বৰ পৰা নাই নহয়। এইটো কিন্তু ঠিক কৈছ। ইমান বুঢ়া মানুহটো মুখখন কিন্তু একেবাৰে চোৰাত পাতৰ নিচিনা, একো ক'বই নোৱাৰি। আৰু তাৰ ঘৈণীজনী হ'বলা কম, মস্ত লোভীয়া। ঘৈণীয়েকৰ ভোগ গুচাবলৈ গৈয়েতো সি মানুহবোৰৰ লগত অন্যায় কৰি আহিছে। মুঠতে ইহঁতৰ ঘৰখন এনেকুৱাই, লোকৰ পিঠাৰে বিহু পাতি সমাজত প্ৰতিপত্তি দেখুৱায়। বদমাছ দুতুলীয়া মানুহ। ইহঁতৰ কথা পাতি কিবা লাভ আছে জানো এতিয়া? নাই, কিন্তু কথাটো ওলাল বাবেহে ক'লোঁ। তেতিয়াহ'লে এটা কথা সিদ্ধান্ত লোৱা হওক যে আমি যেনেকৈ নহওক গানৰ ৰেকৰ্ডিং কৰিবলৈ গৈ ডাক্তৰৰ কথাটো কিবাকৈ জনাম, নে কি কওঁ? হ'ব? এইটো কৰিবই লাগিব। আমাৰ গাঁৱলৈ যদি ডাক্তৰ এজন আহি সকলোৰে স্বাস্থ্য পৰীক্ষা কৰে, কিমান ভাল কথা হ'ব। আগতে ৰেডিঅ'ৰ ৰেকৰ্ডিঙৰ তাৰিখটো ঠিক হৈ লওক, নে কি কওঁ? খবৰটো কেতিয়া মানে আহিব বুলি কৈছে জানো নেকি? নাজানো, কিন্তু সোনকালেই আহিব লাগে। আহিব বুলি বহুদিনৰ পৰাই শুনি আছোঁ। ৰাতিপুৱা শুই উঠি ৰেডিঅ'টো লগাই সদায় বহি থাকোঁ। তাৰপাছত আমি গোৱা গীতটোনো কেতিয়া শুনিবলৈ পাম তাকেই ভাবি থাকোঁ।
গানেই গোৱা নাই এতিয়ালৈকে, সপোন দেখিবলৈ ললিয়েই। অঁ দেখিমতো, সপোন দেখিব লাগে। সপোনবোৰ বাস্তৱ হ'লে যে কিমান ভাল লাগিব নহয়নে? সঁচাকে কিমান যে ভাল লাগিব। আমি সকলোৱে যে একেলগে গাম। কি যে ভাল লাগিব। আমি গোৱা গীত গাঁৱৰ সকলোৱে শুনিব, আমাক সকলোৱে চিনি পোৱা হ'ব। আমি কিবা এটা কৰিব পাৰিলে গাঁওখনৰ আৰু সংঘটোৰে নাম দেচোন, নে কি কওঁ তহঁতি? অঁ আকৌ গাঁৱৰ মানুহকেইটাই যে আমাক সংঘলৈ আহি কি কৰি থাক বুলি সুধি থাকে, তেতিয়া ভালকৈ গম পাই যাব। গাঁৱৰ সকলোৰে ঘৰত দেখোন ৰেডিঅ' নাই। এই কেইটামান বাদ দি প্ৰায়বোৰ ঘৰতে আছে, আৰু যাৰ যাৰ ঘৰত নাই কাষৰ ঘৰলৈ গৈ শুনিলেই হ'ল। মুঠতে আমি গাঁৱৰ মানুহক আমাৰ গান শুনামেই। ৰেকৰ্ডিং সোনকালে নহ'লে কিন্তু পানী আহিব, যিহে বতৰ পাতিছে। অঁ বতৰৰ লক্ষণ বৰ ভাল নহয় কিন্তু। পানী আহিলে শেষেই আৰু। একো নহয় অ', এতিয়াই নাহে পানী। এইবোৰ কথা নাভাবিবিচোন। শুনচোন, মুখেশ্বৰ বুঢ়াই জীয়েকক গান শিকিবৰ বাবে চহৰৰ পৰা দামী ৰেডিঅ' এটা আনি দিছে বুলি শুনিছোঁ, সঁচা নেকি? অ' পদুমী, ময়ো শুনিছোঁ। কি হ'ল তাৰ পৰা? মাকজনীৰ যিহে কথা, আমাৰ লগত পদুমী সংঘলৈ আহিলে বেয়া হ'ব, সেইবাবেই হেনো বুঢ়াই দামী ৰেডিঅ' এটাকে তাইলৈ আনি দিছে। এতিয়া ৰেডিঅ' শুনি শুনি গান শিকে। শিকক দে, আমাৰনো কি গৰজটো পৰিছে? তাইৰ জীয়েকে কি কৰে কৰক, ভালহে। এতিয়া আমি ৰেডিঅ'ত গান গালে মুখেশ্বৰে কমখন লাজ পাবনে? তেতিয়া চাবি তাই আহি আকৌ সংঘৰ কাষ চাপিব। সেইবুলি ইয়ালৈ আহিলেই তাইক আদৰি আনিমগৈ নে? নানো দেই সঁচাকে, মই যে তাইক চকু পাৰি দেখিব নোৱাৰোঁ। ময়ো তাইক ভাল নাপাওঁ, তহঁতে যদি ভাল পাওঁ নাজানো। ৱাহ, আমি কিয় ভাল পাম আকৌ? কৈছোঁৱেই দেখোন, সিহঁতৰ ঘৰখনৰ সকলো একেই। হ'ব হ'ব, এতিয়া এইটো কথা বাদ দি কি কৰ সেইটো ক। কি আৰু আজিলৈ যাওঁ, সন্ধিয়া ভাৰত পাকিস্তানৰ খেল আছে নহয়। অ' পাহৰিছিলোঁ এই কথাটো, ভাল মনত পেলালি দেই। ইনো আৰু ক্ৰিকেটৰ কথা পাহৰিবনে? অঁ কেলৈ পাহৰিম, পাহৰাৰ কোনো কথাই নাই। মই যে এখনো খেল নেৰোঁ, গাঁৱত টিভি এটা থকা হ'লে চাবলৈও পালোহেঁতেন। কিয় ৰেডিঅ' শুনি শুনি অশান্তি পাইছ নেকি? নাই নাই, ৰেডিঅ' শুনি অশান্তি পোৱাৰ কোনো কথাই নাহে। অঁ, এই যে ঘোষকে ঘোষণা কৰি কৈ থাকে, गेंद बाउंड्री लाइन की तरफ जा रही है, ड्राइव करते हुए फील्डर और गेंद नहीं रुकी, सीमा रेखा पार होते हुए ये BSNL चौका। অঁ এনেকৈ যেতিয়া কয় নহয়, শুনি শুনি একেবাৰে 6-4 মাৰাটোকে দেখি যাওঁ। তেতিয়াহ'লে ভাবচোন চাই কিমান যে ভাল লাগিব। এইটো যুগত আৰু খেল চোৱা নহ'ব। লাইনৰ খুঁটাকেইটা পুতি থ'লে যে থ'লেই আৰু, আজিলৈকে তাৰ কেইডাল নেলাগিল। বিভাগৰ এই কটানিধক কেইটা, গাঁওখনত যে আজি কোপতি কাৰেণ্ট নাই সেই কথাটো সিহঁতে কেতিয়াবা বুজি পালেহে। মুঠতে আমাৰ মানুহবোৰ আন্ধাৰতে জীয়াই থাকক, তাত সিহঁতৰ কিনো আহে যায়। অ' জীৱন, কাৰেণ্টৰ কথাটো পাতিবলৈ চহৰলৈ গৈছিলি যে? যাওঁতে গৈছিলোঁ, দৰখাস্ত এখনো দি থৈ আহিছিলোঁ। তাৰ পাছত কি হ'ল? ক'তা, আজি এবছৰেই পাৰ হ'ল, একো এটা নহ'ল। মহেনকাই হেনো যোৱাবাৰ চহৰলৈ যাওঁতে কথাটো আকৌ পাতিছিল। বিভাগৰ মানুহকেইটাই একো এটা গুৰুত্ব নিদিলে। তেতিয়াহ'লে আৰু কাৰেণ্ট যে এইখন গাঁৱত কেতিয়াবা আহিব তাৰ আশা বাদ দিছোঁ। যি দেখিছোঁ চাকি লেম্পৰ পোহৰতেই জীৱনটো যাব। সঁচাকৈ দেই, স্কুল কলেজৰ দিনকেইটা চাকিৰ পোহৰতেই গ'ল। এতিয়া সদায় ভাবোঁ, কেতিয়ানো গাঁৱলৈ কাৰেণ্ট আহিব, লাইট জ্বলিব। এইবোৰ চব সপোন, বুজিছ? এনেকৈ হাত সাৱটি বহি থাকিলে ক'ত কাৰেণ্টডাল আহিব? চহৰলৈ গৈ যুঁজিব লাগিব। যিহে বিভাগ সেইডাল, লাগিও একো নহ'ব, আৰু লাগিব বা কোনে? সেইটোৱেতো আচল কথা, লাগিব কোনে? বিভাগলৈ গৈ গাঁৱৰ এই সমস্যাটোৰ বিষয়ে কোনে ক'ব? গাঁওখনত কথা কোৱা মানুহ এজনো নাই। এনে আকৌ কথাৰ কিহে উস্তাদি চাবা। ঠিকেই কৈছ তই, এইবোৰৰ কাৰণেই গাঁওখনৰ আজিও উন্নতি নহ'ল। ইপাৰৰ সৌখন গাঁও দেখিছনে? চকুৰ আগতেই গাঁওখনৰ কিমান যে উন্নতি হৈ গ'ল। অন্তত গাঁওখন এতিয়া পোহৰত জিলিকি থাকে। এই সিহঁতৰো পিছে অৱস্থা এতিয়া একেই। কেনেবাকৈ কাৰেণ্ট আহিছিল হয়, কিন্তু হ'লে কি হ'ব? কি হ'ল আকৌ? আজি কিছুদিনৰ আগতে গাঁৱৰ মূৰত থকা ট্ৰেন্সফৰ্মাৰটোকে চোৰে চুৰ কৰি লৈ গ'ল বোলে। অঁ এইটো কথাটো গম নাপাওঁ। ঘটনাটো হোৱা বেছিদিন হোৱা নাই, 2 দিনমানৰ কাৰণে লাইট জ্বলিছিলহে,
এতিয়া আকৌ সেই আগৰ অৱস্থাই হ'ল। এতিয়া পিছে মানে কোনে নিলে? কোনে নিছে ক'ব নোৱাৰে। বিভাগৰ মানুহ জড়িত হৈ আছে বুলি গাঁৱৰ মানুহে সন্দেহ কৰিছে বুলি শুনিছোঁ। বিভাগৰ মানুহকেইটাই নিনিলে কোনে নিব? সেই ট্ৰান্সফৰ্মাৰটো নহ'লে কোন নদাই ভদাই চুৰ কৰিবলৈ সাধ্য কৰিব? মই কৈছোঁ নহয়, এই বিভাগটোৰ মানুহকেইটাই ৰাইজৰ তেজ শুহিছে। ক'ত সিহঁতে আমাৰ গাঁৱত কাৰেণ্ট দিব? কেতিয়াও নিদিয়ে। দিয়াটো এদিন নহয় এদিন দিবই লাগিব। ৰাতুলে কোৱাটোৱে, নালাগিলে একো কাম নহ'ব। তেতিয়াহ'লে আমি আৰম্ভ কৰোঁ। কিন্তু কেনেকৈ কৰিবি? প্ৰথমে মহেন কাইকে কথাটো কওঁ। মহেন কায়ে জানো সন্মতি দিব? আৰু যদি মহেনকাই সন্মতি দিয়েও তাৰ পাছত কি কৰিবি? কিয়? আমি দেখোন ৰেডিঅ' ৰেকৰ্ডিঙলৈ যামেই। বিভাগীয় অফিচটোত এবাৰ সোমাই আহিম। বাহ, তয়ো কিন্তু কথা ক আৰু দেই। কি বেয়া কথা ক'লোঁ? বেয়া কথা কৈছ বুলি কোৱা নাই, কিন্তু চহৰলৈ আমি এতিয়া ৰেডিঅ'ৰ ৰেকৰ্ডিং কৰিবলৈ যাম নে অভিযোগ লৈ অফিচে অফিচে দৌৰিম? গাঁওখন পোহৰাবলৈ হ'লেতো এইখিনি কৰিবই লাগিব, নে কি কওঁ তহঁতে? মই হ'লে একো ধৰিব পৰা নাই দেই। আজিলৈকে ৰেকৰ্ডিঙৰ তাৰিখেই ঠিক হোৱা নাই। তাৰ পাছত এবাৰ আকৌ ডাক্তৰ, এতিয়া আকৌ এইবোৰ অফিচ। এনে একেবাৰে আমাৰ কথা শুনিবলৈ অফিচৰ মানুহকেইটা বহি আছে। শুনিব লাগিব। দৰকাৰ হ'লে আমি প্ৰতিবাদ কৰিম। ই থ এনে প্ৰতিবাদ কৰাটো? অঁ, কৰিম। দৰকাৰ হ'লে কৰিবই লাগিব। আৰু তাৰ পাছত আমি ৰেডিঅ'ৰ বাতৰিত শুনিম, বিদ্যুৎ বিভাগৰ সন্মুখত প্ৰতিবাদ কৰাৰ ফলত আজি কাৰ্গিল চাপৰিৰ যুৱক ৰাতুল কলিতাক পুলিচে আটক কৰে। সেইটোনো কথা হ'লনে আৰু? নিজৰ গাঁওখনৰ সমস্যা এটাৰ হকে মাত মাতিলে যদি পুলিচে আটক কৰে, কৰক। কিন্তু কথাটো ইমান সহজ নহয়। চহৰলৈ গৈ একেদিনাই ৰেকৰ্ডিং কৰি এইখিনি কৰিবলৈ যথেষ্ট সময় লাগিব। কৰিব পাৰিলেতো ভালেই। ভাল মানে এক গুলিত ৩ চিকাৰ। কিন্তু স্বীকাৰ কৰাৰ আগতে আমি নিজেও প্ৰস্তুত হ'ব লাগিব। তাতে মহেনকাইক সন্মত কৰাটো বৰ এটা সহজ কথা নহয়। মহেন কাইক সুধি চাবতো পাৰোঁ। নহ'লেনো গাঁৱত আমাৰ কথা শুনা মানুহ আৰু কোন আছে? নাই, কোনো নাই। গাঁওবুঢ়া মুখেশ্বৰহঁতৰ ফৈদৰ মানুহবোৰৰ কথা দেখোন জানই। বুঢ়াহঁতে যি কয় তাকেই খেপ গিলি থয়। ক'ব পৰাকৈ মহেনকাইহে আছেগৈ। তেতিয়াহ'লে মহেন কাইকে সোনকালে লগ কৰোঁ। হয় হয়, হয়। লগ কৰিব পাৰি। মই এটা উপায় ভাবিছোঁ। কি উপায় বা? আকৌ যেতিয়া আমি গানৰ আখৰা কৰিবলৈ সংঘলৈ আহিম, তেতিয়া মহেন কাইক মাতি দিওঁ। অঁ, কথাটো বেয়া নহ'ব। এনেই নহ'লে মহেন কাই আমাৰ কথাত পতিয়ন নাযাব। ঠিক আছে, তেনেহ'লে সেইটোকে হওক। মহেনকাইক বাৰু মই কথাটো জনাই থৈ আহিম। কিন্তু আজিৰ ভিতৰতেই জনাব লাগিব। ঠিক আছে, সন্ধিয়ালৈকে যাম। এই তোৰ লগত ময়ো যাম দে। হ'ব, আহিবি। এতিয়া মুঠতে ৰেকৰ্ডিঙলৈ যোৱাটোহে কথা আৰু। তাৰিখটো আহিলেই হৈ গ'ল আৰু আমি ৰেডিঅ'ত গান গাম। কথাটো সপোনেই লাগি আছে পাই। হ'ব, ঘৰলৈ গৈ সপোন দেখিবি। এতিয়া পিছে আমাৰ যাবৰ হ'ল, বহু পৰ হ'ল। তাকেহে, বহুত দেৰিয়েই হ'ল। ঐ ল'ৰাহঁত, তহঁত যাবিনে? যাম। নগৈ ক'তনো থাকিম। বতৰে সঁচাকৈ যিহে ৰূপ ধৰিছে, ৰাতিলৈ কি হয় ঠিক নাই। তাকেহে দেই, কিনো হ'ল জানো বতৰটোৰ? সেইকাৰণে আমি দেৰি কৰি থকাতকৈ সোনকালে যোৱাই ভাল হ'ব। ময়ো যাওঁ। সন্ধিয়াৰ পৰা খেলো আৰম্ভ হ'ব। তহঁতে তবলা আৰু হাৰমনিয়ামটো সামৰি থবি। ঠিক আছে, কাইলৈ আখৰা হ'বনে? কিয় নহ'ব, আজিৰ সময়তে আহিবি। হ'ব বাৰু। তেনেহ'লে এতিয়া যাওঁ ব'ল। ৰ একেলগে যাওঁ আৰু। ঐ, তহঁত যাবি দেই। অঁ, যাওঁ দেই। এই আহিছোঁ দেই মই। আকৌ আখৰা হ'লে খবৰ দিবি। হ'ব দে, যাওঁ। জ্যোতি, অঁ, ক। তই ক'লৈ যাৱ? ক'লৈ যাম? ঘৰলৈ আকৌ। অঁ, বুজিছোঁ। মানে তোৰ লগত ময়ো যাওঁ। মই অকলে যাব পাৰিম দে। পাৰিবি বুজিছোঁ। তেনেহ'লে তোৰ খেল নাই নেকি? কিহৰ খেল? ভাৰত পাকিস্তানৰ। আছে, কিন্তু মই শংকৰৰ নিচিনা ইমান পাগলো নহয় আৰু। মানে ৰেডিঅ'ত খেলৰ গম লোৱাতকৈ বেলেগ কিবা কিবি শুনিহে ভাল লাগে। কি ভাল লাগে তোৰ? গান? হে নহয়, তেন্তে নাটক।
তয়ো নাটক ভাল পাৱ? পাওঁ। মইতো ৰেডিঅ'ৰ নাটক শুনি বৰ ভাল পাওঁ। তয়ো ভাল পাৱ? তো আকৌ ঘৰত মোক নাটক শুনিব নিদিয়ে। নাটক কৰিলে হেনো মই বেয়া হ'ম। ৱা, সেইটো আকৌ কি কথা? দেউতাই কথাটো বৰ বেয়া পায়, নাজানো কিয়। কিন্তু মই মনে মনে শুনি থাকোঁ। মইতো যেতিয়া নাটক থাকে তেতিয়াই সকলো কাম বাদ দি ৰেডিঅ'টো লগাই বহি যাওঁ। তেনেহ'লে আমি দেখোন ৰেডিঅ' নাটক এখনেই কৰিব পাৰিলোহেঁতেন। গান কিয় বাছি ল'লি? মই কিবা কৰিছোঁনে? আমাৰ অঞ্চলটোৰ সংঘত যে কলা সংস্কৃতিৰ প্ৰচাৰ চলে, সেই কথাৰ গম লৈহে আমাক এইকণ সুযোগ কৰি দিছে। হ'ব দে, অহাবাৰ আমি নাটক কৰিম। সঁচাকৈনে? সঁচাকৈ আকৌ। মইতো নাটক এখন লিখিয়ে আছোঁ। কাহিনীটো কচোন। নকওঁ এতিয়া। লিখি হ'লেই গম পাবিয়েচোন। মানে কিহৰ ওপৰত লিখিছ সেইটোতো ক'ব পাৰ? সেইটো অৱশ্যে পাৰোঁ। গাঁওখনৰ ওপৰতে লিখিছোঁ বুলি ধৰ। মানে তোৰ নাটকত পদুমীও থাকিব? ধেত এইজনী, তাই আকৌ কিয় থাকিব? থাকিব পাৰে। কিমান ভাল পাৱ তাইক জানো নহয়। একো যে ভাল নাপাওঁ দেই। পাৱ। সংঘত তেতিয়া তাইৰ হৈ যিহে ওকালতি কৰিছ তাতেই গম পোৱা যায়। ৰাম, মুখেশ্বৰৰ জীয়েকে গান শিকিবলৈ দামী ৰেডিঅ' এটা কিনি অনা বুলি ক'লেই ওকালতি কৰা বুজাই নেকি? তোৰ যে আৰু কথাবোৰ দেই। পদুমী নহয় জেউতি, কি হ'ল? একো নকলি যে? কিনো ক'ম, একো নাই ক'বলৈ। তেতিয়াহ'লে যাওঁ ব'ল। গৈয়েইতো আছোঁ। চাইকেলখন ঠেলি যোৱাতকৈ চলাই যাওঁ নেকি? চাইকেলখনত উঠাই নিব মন গৈছে বুলি নকওঁ কিয়? বুজি পাইছ যেতিয়া উঠিলেই হ'ল। ব'ল সোনকালে, বৰষুণ দিব নহ'লে এতিয়া। দিয়ক দে, তিতিম আকৌ। পদুমী নহয় জেউতি। জীৱন, ঐ জীৱন। গৈছোঁ ৰ। দেৰি হোৱা নাই জানো? সোনকালে আহ আকৌ। ৰবি, হ'লেই। তইহে দেৰি কৰিছ। মইতো তোৰ কাৰণে তেতিয়াৰ পৰাই ৰৈ আছোঁ। এই বতৰ ভাল নহয় কাৰণে গৰুকেইটা আনি একেবাৰে ঘৰৰ বজাৰকেইটা কৰি থৈ আহিলোঁ। হ'ব দে, এতিয়া যাওঁ ব'ল। ব'ল। মহেনকাই, মহেনকাই। কোননো? আমি খুৰীদেউ। আমি মানে? মই আৰু জীৱন। গৈছো ৰ। আমাৰ যোগেনৰ পুতেক আৰু ৰুণুৰ পুতেক। খুৰীদেউ। আহ পোপাইহঁত, বহ ইয়াতে। আজি নহা মানুহ আহিলি যে? নহা মানুহ যে নহয় আৰু দেই খুৰীদেউ। মহেনকাইক লগ পায়েই থাকোঁ য'তে ত'তে। আপোনাকহে দেখিবলৈ নাই আজিকালি। মই আৰু ঘৰখন এৰি কলৈকো যাবই নোৱাৰো। বুজিছোঁ। পিছে এইহেন বতৰত কি বা উদ্দেশ্যত আহিলি? উদ্দেশ্য মানে মহেনকাইক লগ কৰিবলৈ আহিছিলোঁ। এখেত ঘৰত নাই নহয়? নাই, কলৈ গ'ল? কিয়, তহঁতে নাজান নেকি? মানে খুৰীদেউ, এইকেইদিন কম বৰষুণ দিছেনে? বৰষুণ দিয়াৰ কাৰণে হেনো নৈখন ওফন্দ দিছে। এতিয়া শুনিছোঁ সেই বান্ধৰ পানী খুলি দিয়াৰ কাৰণে ক'ৰবাত বাঢ়নী পানীয়ে গোটেইখন উপঙাই পেলাইছে। খবৰটো শুনি এখেতে ৰাতিপুৱাই চাপৰিত থকা গৰুহাল আনিবলৈ বুলি গ'ল আৰু এতিয়ালৈকে পোৱাহিয়ে নাই। বান্ধৰ পানী খুলিছে বুলি কেনেকৈ গম পালে? এখেতে কামৰ পৰা আহিয়ে ৰেডিঅ'টো খুলি বহিয়ে যায় নহয়। কথাটো বিষমেই হ'ল দেখোন। তহঁতে কি গম নাপাৱ নেকি? নৈত পানী অলপ বাঢ়িছিল বুলি পিতায়ে কৈছিল, কিন্তু বান্ধৰ পানী খুলি দিয়াৰ কথাটো আপোনাৰ মুখেৰেহে গম পালোঁ। ৰেডিঅ'ত দেখোন বাজিয়ে আছে। মই এইকেইদিন বাতৰি শুনিবলৈ সময় পোৱা নাই। পিতায়ে আকৌ সন্ধিয়াতে ৰেডিঅ'টো লগাই গানকে শুনি থাকে। ময়ো পিছে গম পোৱা নাই।
এই কথাটো বৰ ভাল হোৱা নাই। তাকেহে বান্ধৰ পানী খুলি দিলেতো আমাৰ গাঁৱতো আহি পানী সোমাবহি। সোমাবহি মানে প্ৰথমে সংঘটোৱেই ডুব যাব। তাতে বতৰৰ মহিমা এয়াহে। কালি গোটেই ৰাতি বৰষুণ দিছে, আজিও এয়াহে। মহেন কাইবা এতিয়া কেতিয়া পায়হি? নাজানো আৰু দেই, আহিলি যেতিয়া অলপ ৰৈয়ে দেচোন বাৰু। জীৱন কি কৰ পিছে এতিয়া? দেৰিলৈকে থাকিলে আকৌ ঘৰত হুলস্থুল লাগিব নহয়। সমস্যা জানো কমখন? মহেন কাইক লগ কৰাটো জানো প্ৰয়োজনীয় নাছিল? আছিল, কিন্তু বান্ধৰ কথাটোহে এতিয়া প্ৰয়োজনীয়। সেইটো হয় বাৰু। তেতিয়াহ'লে কি কৰ? কৰিবলৈ কিটো আছে? বান্ধৰ পানী খুলিলে প্ৰতিবাৰেই গাঁৱৰ সকলোকে আগতীয়াকৈ জনোৱা হয়। এইবাৰচোন কোনেও গম নাপালে। আমিহে কি জানি নাজানো, কি ঠিক সকলোৱে জানেই বা। নাজানে। পিতাই দিনৰ ভাগত মুখেশ্বৰ ঘৰলৈ গৈছিল। কিবা খবৰ পোৱা হ'লে ঘৰলৈ আহি কথাটো উলিয়ালেহেঁতেন। মুখেশ্বৰ বুঢ়াই নকওঁ বুলিয়ে নাই কোৱা বা? নাই, সেইটোও হ'ব নোৱাৰে। বান্ধৰ পানী মুখেশ্বৰৰ ঘৰতো সোমায়। আনহে নালাগে বান্ধৰ পানীয়ে সিহঁতৰ ঘৰখন দুবাৰকৈ ভাঙিছে। তেনেস্থলত মুখেশ্বৰে সেই কাম কেতিয়াও নকৰে। মুখেশ্বৰক বৰ বিশ্বাসত নলবি দেই বোপাইহঁত। মানুহটো মহা টেঙৰ। শুনিছোঁ যোৱাবাৰ বান্ধৰ পানীয়ে ঘৰ ভঙাৰ কাৰণে মানুহটোৱে ঢেৰ পইচা পালে। মুখেশ্বৰৰ বাহিৰে গাঁৱৰ বাকী মানুহবোৰে ফুটা কৰি এটাও নেপালে। কিন্তু বুঢ়াই কেইটামান টকাৰ লোভত বাৰে বাৰে নিজৰ ঘৰখন ভাঙিবলৈ দিব জানো? কোনে কৈছে তোক কেইটামান টকা বুলি? এগাল টকা পাইছে বুজিছ, আমাকহে গম নিদিয়ে। হ'বও পাৰে। হ'বও পাৰে নহয়, হয়েই। মুঠতে বুঢ়া বৰ চতুৰ বুজিছ। এতিয়া পিছে কি কৰ? ঘৰলৈ যোৱাটোৱে ভাল হ'ব নেকি? এৰা, এইহেন বতৰত কিমান আৰু ৰৈ থাকিম? এখেত আজি নাহিবলৈও আছে। এখেতক যদি কিবা ক'বলৈ আছিল মোকেই কৈ থৈ যাব পাৰ। বতৰো বেয়া হৈ আহিছে। তহঁত সোনকালে ঘৰলৈকে যাগৈ যা। ঘৰলৈকে যোৱাই ভাল হ'ব। আচলতে আমি সংঘত গানৰ আখৰা কৰি আছোঁ। কিহৰ আখৰা? ৰেডিঅ'ত গান গাবলৈ মাতিছে। এই মাহৰ ভিতৰতে ৰেকৰ্ডিং আছে। তাৰিখটো এতিয়াও ঠিক হোৱা নাই। তাৰিখ ঠিক হ'লেই আমি চহৰলৈ যাম। অঁ, এইটোচোন বৰ ভাল কথা। পিছে এখেতক আকৌ গান গাবলৈ ক'ৰ পৰা প্ৰয়োজন হ'ল? কাইটিক বেলেগ এটা কামৰ বাবেহে প্ৰয়োজন হৈছিল খুৰীদেউ। কি বা? এই আমাৰ গাঁৱৰ কাৰেণ্টৰ সমস্যাটো খুৰীদেউ। ৰেকৰ্ডিং কৰিবলৈ চহৰলৈ গ'লে ভাবিছোঁ কাৰেণ্টৰ সমস্যাটো এবাৰ বিভাগত সোমাই জনাই থৈ আহিম। কাইটি আমাৰ লগত গ'লে আমাৰ সুবিধা হ'লহেঁতেন। এখেত যে যাব বৰ এটা আশা নাই। যোৱাবাৰ কেলৈ যোৱা নাছিল জানো? যিহে হ'ল আৰু। কি হ'ল খুৰীদেউ? এই অফিচৰ মানুহটোৰ লগত এখুন্দা লাগিল। তাৰ পাছত গাঁৱৰ মানুহক কথাটো জনাল। এখেতকে গাঁৱৰ মানুহবোৰে গালি খপনি পাৰিলে। কথাটো মই গম পাওঁ, সেইবাবেই মহেন কাইক লগ ধৰিবলৈ আহিছিলোঁ। তহঁতৰ যোগেনো হ'বলা কম। যিগালহে গাইছে বোলে নামঘৰত। ৰাতি আহি সেইদিনা মানুহটোৱে বেজাৰতে ভাতকে নেখালে। গাঁৱৰ কাৰণে কৰোঁতা বুলিবলৈ কোনো নাই। যিজনে কৰে সেইজনকো বহুৱাই থয়। পিতাইক মই পাছত কৈছোঁ। ক'লে কিডাল হ'ব? গাঁওখনত ইমানবোৰ অভাৱ। কাৰেণ্টটো হ'লে সকলোৰে ভাল। সেইটো কথানো কোনেও বুজি পাব নালাগেনে? মানুহটোৰ আৰু গাঁওখনৰ বাবে কাম কৰিবলৈ অকণমানো ইচ্ছা নাই। সেইবাবে সন্ধিয়া হ'লেই ৰেডিঅ'টো লগাই ভাত পানী খাই সোনকালে শুই থাকে। আপোনাৰ কথা বুজিছোঁ বাৰু, কিন্তু কাইটিক এবাৰ কথাটো কাণচুৱাই থ'বচোন বাৰু। কোৱাত মোৰ একো আপত্তি নাই। আমাৰনো আৰু কি? জীৱনটো চাকিৰ পোহৰতেই গ'ল। কাৰেণ্টটো হ'লে তহঁতৰ দৰে উঠি অহা কেইটাৰ কাৰণেই ভাল দেচোন। আমাৰ বুলিয়ে নহয়, সকলোৰে ভাল হ'ব। হওঁতে হয় বাৰু, কিন্তু তহঁতৰ লগতনো আৰু কোন যাব? সেইটো কথাকে কাইটিৰ লগত আলোচনা কৰিম বুলি আহিছিলোঁ। আমাৰ গান গোৱা দলটো যাবই যেতিয়া, মহেন কাই আৰু গাঁৱৰ দুজনমানক লগত লৈ যাব পৰা হ'লে কামটো সিজিলহেঁতেন চাগে। গাঁৱতনো আৰু কোন যাব? কোনো নোলাই চাবি। চেনেহীহঁতৰ ঘৰখনৰ লগত মুখেশ্বৰ বুঢ়াই কমখন অন্যায় কৰিলেনে? তেতিয়াও কোনো এটা নোলাল। এতিয়া আৰু কাৰেণ্টৰ বাবে চহৰলৈ যাব। সেইবাবেই আহিছোঁ খুৰী। মহেন কাইৰ লগত কথাটো এবাৰ আলোচনা কৰি লওঁ। কি কৰিলে বেছি ভাল হ'ব তেওঁ আমাক ক'ব পাৰিব। এওঁ আহি লওকচোন আগতে। মই বাৰু কথাটো ক'ম। যায় নে নাযায় খালি মই নাজানো। ঠিক আছে খুৰীদেউ, তেতিয়াহ'লে আমি এতিয়া যাওঁ নে কি কওঁ জীৱন? যাওঁ। কিন্তু কাইটিক আজিয়ে এবাৰ লগ পোৱা হ'লে ভাল আছিল অ'। এই খুৰীদেৱে ক'ম বুলি কৈছে নহয়। হ'ব দে, তহঁত এতিয়া যা। বতৰে হঠাৎ কি ৰূপ লয় ঠিকনা নাই। মানুহজনলৈ এতিয়া চিন্তাহে হৈছে। এতিয়ালৈকে উভতি অহা নাই।
খুৰীদেউ চিন্তা নকৰিব, কাইটি পাই যাবহি। আমি এতিয়া যাওঁ। ভাল বাৰু দে। ঐ আহিলিহঁত নে? আহিলোঁ আজি তহঁততকৈ আমি সোনকালে আহিলোঁ। ৰাতিপুৱাৰ পৰা যিহে বতৰ পাতিছে, মোক যে ঘৰত আহিবলৈকে দিয়া নাছিল। মোকো দিয়া নাছিল। এইখন বতৰত সংঘলৈ গৈ কিনো কৰিবি বোলে। মই বোলো যামেই। তোকো কৈছে নেকি অ' জেউতি? মোক বাৰু একো কোৱা নাই। কিয় সুধিলি? সুধিছোঁ আকৌ। কিন্তু সোনকালে ঘৰলৈ আহিবলৈ কৈছে। আমি দেখোন দেৰি নকৰোঁৱেই। নহয় অ', সেইটো কথা নহয়। তেতিয়াহ'লে কি কথা? নদীত হেনো পানী বাঢ়িছে। পানী বাঢ়িছে? অঁ, পানী বাঢ়িছে। কিয় তহঁতে গম নাপাৱ নেকি? নাপাওঁতো আকৌ, পানী হ'বলৈ হ'লেই নে? বাৰিষাচোন সোমালেই, আৰু বতৰে যিহে ৰূপ ধৰিছে, পানী নাবাঢ়িব কেলৈ? তাতে বান্ধৰ পানী আকৌ খুলি দিছে। বান্ধৰ পানী আকৌ খুলি দিছে বুলি ক'ত খবৰ পালি? এই বাতৰিত দিছে, ৰেডিঅ'ত হেনো বান্ধৰ পানী খুলি দিয়া বুলি বাতৰি ওলাইছিল। তহঁতে শুনিছিলি? নাই শুনা। কালি সন্ধিয়া মহেনকাইক লগ কৰিবলৈ ঘৰলৈ গৈছিলোঁ। খুৰীদেৱে কথাটো জনালে। তেতিয়াহ'লে দেখোন আমাৰ গাঁৱত পানী সোমাবহি। ৰাতিৰ পৰা তাকেই ভাবি আছোঁ। কোনো আগতীয়া খবৰ নিদিয়াকৈ হেনো বান্ধৰ পানী এৰি দিছে। বান্ধৰ পানীয়ে যে সঁচাকৈ বছৰে বছৰে আমাক কমখন হাৰাশাস্তি কৰিছেনে? বান্ধৰ পানী আমাক বেছিকৈ জীয়াটো ভোগাইছে। কথা নাই, বতৰা নাই, মন গ'লে পানী খুলি দিব। তাতে বাৰিষা কালটো আছেই। বান্ধৰ পৰা বোলে বিদ্যুৎ উৎপন্ন হয়। আমি দেখোন আজিলৈকে বিদ্যুতেই নাপালোঁ। আমাৰ নিচিনা গাঁও এখনত বান্ধৰ পৰা উৎপন্ন বিদ্যুৎ দিবনে বাৰু? আমাৰ নদীক ভেটি উৎপন্ন কৰা বিদ্যুৎ হেনো ডাঙৰ ডাঙৰ কোম্পানীবোৰেহে পায়। আৰু বান্ধৰ পানীয়ে যে বছৰি আমাৰ ঘৰবোৰ ভাঙে, তাৰ নামত আমি কি পাওঁ? একো নাপাওঁ। সেইটোৱেই, মুঠতে আমি পানীত উপঙি থাকোঁ বা উটি যাওঁ, কাৰো একো গৰজ নপৰে। মোৰ কিন্তু ভয়হে লাগিছে। কিয়? বান্ধটো যদি ভাগি যায়? ভাগিলে আৰু মৰিবলৈ সাজু হৈ থাক। তেনেকৈ যে নকবি আৰু দেই। নাভাগিব যে কেনেকৈ কবি? নদীৰ গতিক জানো কোনোবাই ৰোধ কৰিব পাৰে? নৈখনকে চাচোন, প্ৰতি বছৰে গৰা খহাই আছে। তাক জানো আমি ৰোধিব পাৰিছোঁ? নাই পৰা। তেনেহ'লে নিশ্চিত থাক, যি হ'ব লগা আছে সেয়া এনেও হ'বই। বতৰ যদি এনেকুৱাই হৈ থাকে, তেনেহ'লেতো পানী হ'বই। তাতে বান্ধৰ বাঢ়নি পানী আছেই। তেতিয়াহ'লে আমাৰ গানৰ ৰেকৰ্ডিংটো কি হ'ব? ময়ো তাকেই সুধিম বুলি ভাবিছিলোঁ। কিছুদিন পিছুৱালেই হ'ব নে কি কওঁ জীৱন? ৰেকৰ্ডিং কেতিয়া হ'ব? এতিয়ালৈকেচোন ঠিৰাঙেই হোৱা নাই। তেনেহ'লে আমি আখৰা কৰি থাকিব পাৰোঁ নে কি কওঁ তহঁতে? আৰু বান্ধৰ পানী খুলি দিয়া কথাটো সঁচা নহ'বও পাৰে। কথাটো সঁচা যেনেই লাগিছে। কালি মহেন কাইটিৰ লগত আলোচনা কৰিবলৈ গৈহে গম পালোঁ। ৰেডিঅ'ত হেনো বাতৰি দিয়ে আছে। পিছে মহেন কাইটিয়ে কি ক'লে? কাইটিক নাপালো। নাপালি? নাপালো। বান্ধৰ পানী খুলিছে বুলি জানি কাইটি ৰাতিপুৱাতে চাপৰিৰ পৰা গৰু আনিবলৈ গ'ল। সন্ধিয়া পৰলৈকে আহি পোৱাই নাছিল। পিছে আহিল নে নাই তেওঁ? নাজানো। খুৰীদেউক কথাটো কৈ থৈ আহিছোঁ। হ'লেও কিবা এটা সন্দেহ উপজি আছে অ'। কিয়? মানুহজন বা আহি পালেহি নে নাই? দেৰিকৈ আহিল চাগে। আহিলেতো ভালেই। আহিব আহিব, নাহি কলৈ যাব? নহয় মানে তই এনেই চিন্তা কৰিছ। সেইটো কথা নহয় অ'। কাইটি সন্ধিয়াৰ আগতেই ঘৰ সোমাইহি। কালি ইমান দেৰিলৈকে অহা নাই, সেইকাৰণেহে কৈছোঁ। খুৰীদেউজনীৰ কথাই এবাৰ ভাবচোন। অকলে অকলে মানুহজনী কেনেকৈ আছে? সেইটো হয় বাৰু। মোৰ বোধেৰে এতিয়ালৈ আহিল চাগে। পাছত হয়তো আহিব পাৰে। তেতিয়াতো কাইটি সংঘলৈও আহিলেহেঁতেন। সেইটো বাৰু হয়। খুৰীদেৱে ক'বলৈ পাহৰিলে বা? হ'ব পাৰে। তেনেহ'লে এতিয়া কি কৰিবি? মহেনকাই অহালৈকে নহ'লে এবাৰ আখৰাকে কৰি লওঁ। সময়ো গৈ আছে, আকাশখনো ক'লা হৈ গৈছে। নকৰোঁ। মোৰ কিবা মনটো ভাল লগা নাই অ'। ভয়হে লাগিছে। ভয় কৰিবলগীয়া আকৌ কিটো হ'ল? তহঁতৰ সঁচাকৈ ভয় লগা নাইনে? বান্ধৰ পানী খুলিছে বুলি কৈছে। যদি কথাটো সঁচা হয়, তেতিয়াহ'লে দেখোন গাঁওখন আজি কাইলৈৰ ভিতৰত ডুব যাব। খুলিছে বুলি কৈছে হয়, মিছাওতো হ'ব পাৰে। ৰেডিঅ'ত এতিয়া মিছা বাতৰিটো বজাবনে? মই আখৰা নকৰোঁ।
ঘৰলৈ যাওঁ। ৰচোন জেউতি, তেনেকৈ নকবিচোন। নাই, এনেকুৱা পৰিস্থিতিত মই আখৰা কৰিব নোৱাৰোঁ। তেতিয়াহ'লে আহিছিলি কেলে? কি হ'ল নকওঁ কিয় এতিয়া? কি ক'ম, দেখা নাই কিখন হৈ আছে? এনেকৈ গান গাব পাৰি নেকি? কথাটো হয় বাৰু। তেতিয়াহ'লে আমি ঘৰলৈ উভতি যোৱাটোৱে ভাল হ'ব। ঠিকেই, সঁচাকৈ যদি ৰাতিলৈ পানী আহে বৰ ডাঙৰ কথা হ'ব কিন্তু। বৰ অমংগলীয়া কথা কৱ তই। একো নহয়, বান্ধৰ পানী খোলা হ'লে অতপৰলৈকে সংঘত এনেকৈ থাকিবই নোৱাৰিলিহেঁতেন। কিন্তু নদীৰ পানী বাঢ়িয়ে আছে আকৌ। বতৰ যে আৰু কেইবাদিনলৈ ফৰকাল হ'ব তাৰ কোনো ঠিক নাই। কেনেবাকৈ মথাউৰি ছিগিবলৈ হ'লে হৈছে আৰু। ধেৎ তেৰি, এনেই মনতে যি টি কথাবোৰ আহি আছে অ'। তাতে আকৌ তই এইবোৰ কথা নকবিচোন। ৱাহ, কিনো মিছাকৈ ক'লোঁ? পানী অহা হ'লে গাঁওখনত অত দেৰি হোৱা দোৱা লাগিলেহেঁতেন। পানীত ডুব গ'লেহে হোৱা দোৱা লাগে। তাতে বান্ধৰ কথাটো চাগে ভালকৈ কোনেও নাজানেই। তেতিয়াহ'লে আমিয়েই গাঁওখনত কথাটো সোনকালে জনাওঁ ব'ল। ই একেবাৰে আমাৰ কথা শুনা গাঁৱত কেইটা আছে? কোনেও নুশুনে আমাৰ কথা। সেইবুলি এইহেন বিপদৰ সময়ছোৱাত কথাটো নোকোৱাকৈ থাকিবিনে? সেইটো হয় বাৰু। ময়ো তাকেই ভাবি আছিলোঁ, যিমান সোনকালে পাৰোঁ গাঁওখনত কথাটো জনাব লাগে। তেতিয়াহ'লে আৰু ইয়াত দেৰি কৰি থকাতকৈ যি কৰিব লাগে সোনকালে কৰোঁ। বাপধন, তহঁতে কি ক? আমাৰনো আৰু কি, আমাৰ কথা কোনেও নুশুনে বাবেহে কথাটো কৈছিলোঁ। সেইবোৰ এতিয়া ভাবি থাকিবলৈ সময় নাই, নে কি ক ৰাতুল? কথাটো হয় বাৰু। তেন্তে গানৰ আখৰ আৰু নহ'ব। আজি নালাগে দে। এইহেন পৰিস্থিতিত গান গাই ৰজনজনাই থাকিলে মিছাতে আমাক পাপে চুব। ব'ল তেতিয়াহ'লে। কিন্তু আমি ক'ম কি? কি ক'ম মানে? বান্ধৰ পানী যে খুলি দিছে সেইটোকে ক'ম আকৌ। পাৰিলে গাঁৱৰ বৰমূৰীয়া কেইজনে কিবা দিহা দিয়ক। কিনো দিহা দিব, একোডাল নাই। দিহা দিবলৈ আৰু দিহা ল'বলৈ বুজিও পাব লাগিব নহয়। তাতকৈ আমিয়ে ঘৰে ঘৰে গৈ কথাটো কৈ যোৱা ভাল হ'ব। গাঁওবুঢ়াহঁতলৈ হাত সাৱটি ৰৈ থাকিলে পানীৰ তলত থাকিব লাগিব। মুঠতে সকলো কথা বাদ দি আমি এতিয়া ইয়াৰ পৰা সোনকালে যাব লাগে। ব'ল তেতিয়াহ'লে। তহঁত আগবাৰ। কিয়, তই নাযাৱ নেকি? যাম। তেনেহ'লে মই এপাক খুৰীদেউৰ ঘৰৰ পৰা আহোঁ। মহেনকাই আহিলে নে নাই খবৰটো লৈ আহোঁ। যদি আহিছে তেনেহ'লে মহেনকাইটিকো লগত লৈ আহিম। ঠিকেই ভাবিছ। মানুহটো ইমান দেৰি সংঘলৈ নাহিল, কি বা হ'ল? মহেনকাইক লগত লৈ আহিলে ভালেই হ'ব। বান্ধৰ পানীৰ কথা মহেনকাই ভালকৈ ক'ব পাৰিব। তেনেহ'লে সেইটোকে কৰা যাওক। মই খুৰীদেউৰ ঘৰলৈ যাওঁ আৰু তহঁতে প্ৰথমে ঘৰলৈ গৈ একেবাৰে ওলাই আহগৈ। ঠিক আছে, আমি এতিয়া প্ৰথমতে ঘৰাঘৰি হওঁ। কিন্তু সন্ধিয়াৰ আগে আগে যদি গাঁৱৰ মানুহখিনিক নজনাওঁ তেতিয়াহ'লে কিন্তু ডাঙৰ কথা হ'ব। অলপো দেৰি কৰিলে কথা বিষম হ'ব। সেইবাবে এতিয়াই যাওঁ ব'ল। বৈ। ছাৰ, তাৰপাছত কি হ'ল? সেইদিনা গাঁৱত পানী আহিলনে ছাৰ? ৰেডিঅ'ত কোৱা বাতৰিটো সঁচা হ'লনে? কম অলপ ধৈৰ্য ধৰ। কওক ছাৰ। সেইদিনা আমি সকলো ঘৰলৈ গ'লোঁ। আপুনিতো মহেনকাৰ ঘৰলৈ গৈছিল? গৈছিলোঁ। গাঁৱৰ মানুহখিনিক জনোৱাৰ আগতে মহেনকাইক এবাৰ লগ কৰি আহোঁ বুলি ভাবিলোঁ। পিছে মহেনকাইটি চাপৰিৰ পৰা ঘূৰি আহিলনে ছাৰ? নাই, নাহিল। মহেনকাইটি আৰু ঘূৰি নাহিল। গৰু আনিবলৈ যোৱা মানুহজন কেতিয়াও আৰু ঘৰলৈ উভতি নাহিল। তাৰ মানে বান্ধৰ পানী এৰি দিয়াটো সঁচা? সঁচা। ৰেডিঅ'ত কোৱা বাতৰিটো সঁচা প্ৰমাণিত হ'ল। পাছত শুনিবলৈ পালোঁ মহেনকাই পানীত পৰিল। আজিলৈকে মানুহটোক বিচাৰি নাপালে। খুৰীদেউ পাছত কাইটিৰ দুখতে মৰিল। বান্ধৰ পানীয়ে সেইদিনা গোটেই গাঁওখন তছ নছ কৰি পেলালে। সেইদিনা কি হৈছিল ছাৰ? গাঁৱৰ মানুহবোৰক আমি কথাটো ক'বলৈ কেনেবাকৈ পাইছিলোঁহে। আহিলেই নহয় পানী। নদীৰ প্ৰকোপে পলকতে ভয়ংকৰ ৰূপ ধাৰণ কৰিলে। ভীষণ বৰষুণ। মানুহবোৰৰ মাজত হাহাকাৰ লাগিল। সকলোৰে দৌৰাদৌৰি। পানী আহি গাঁওখনত কোন মুহূৰ্তত সোমাল কোনেও টলকিবই নোৱাৰিলে। ভাগ্য ভাল আছিল যে খবৰটো গৈ কেনেবাকৈ গাঁৱৰ মানুহখিনিক দিছিলোঁ। প্ৰয়োজনীয় বস্তু বাহানিবোৰ বচাব পৰা হ'ল। অৱশ্যে মোৰ চাৰ্টিফিকেট কেইখন বাছিল। নহ'লে যে কি হ'লহেঁতেন ঠিক নাই।
কিন্তু গাঁওখনৰ বেছিভাগৰে প্ৰয়োজনীয় নথি পত্ৰবোৰ একো নৰল। গৰু ছাগলীৰ পৰা আদি কৰি বহুত বস্তু পানীয়ে উটুৱাই লৈ গ'ল। বাপ ধনহঁতৰ কি হ'ল ছাৰ? বাপধন ঢুকাল। হয় নেকি? পানী সোমোৱাৰ পাছত গাঁওখনত বেমাৰ হৈছিল। বেমাৰত পৰি বাপধন মৰিল। আৰু ছাৰ তগৰ জেউতীহঁত? সিহঁতৰ পাছত কাষৰ গাঁওবোৰলৈ বিয়া হ'ল। কিন্তু জেউতীহঁতৰ ঘৰখন পানীৰ পাছত গাঁৱৰ পৰাই উঠি গ'ল। উঠি গ'ল মানে? জেউতীহঁত এতিয়া আমাৰ গাঁৱত নাথাকে। আৰু গ'ল যি গ'লেই আৰু। গাঁৱলৈ কোনোদিন উভতি অহা নাই। বাকী আমাৰ চামৰকেইটাক তহঁতেতো চিনি পাৱই। তোৰ দেউতাৰেও দেখোন আমাৰ লগৰে। দেউতাৰে এইবোৰ কথাটো কেতিয়াও কোৱা নাই নেকি? নাই কোৱা ছাৰ। ক'বনো কি বুলি। গাঁওখনত কমবোৰ ঘটনা ঘটিলনে? প্ৰতি বছৰেই নদীৰ পানীয়ে বাৰিষাৰ সৃষ্টি কৰে। কিন্তু সেইবাৰ বানপানীয়ে যিহে বিহু দেখুৱালে, সেইবোৰ কথা আজিও কোনেও পাহৰিব পৰা নাই অ'। গাঁওখন বহুত সলনি হৈ গ'ল সেইদিনা। কিন্তু ছাৰ গাঁওখনলৈ দেখোন আজিও কাৰেণ্ট নাহিল। নাহিল। স্বাধীনতাৰ ইমান বছৰৰ পাছতো গাঁওখনে বিজুলীৰ সুবিধাটো নাপালে। কি কৰিবি? গাঁওখনৰ পৰিৱৰ্তন হ'লেও মানুহবোৰৰ মনবোৰ তেতিয়াৰ পৰা ভাগি পৰিল। কাৰেণ্টৰ কামটোৰ বাবে গাঁৱত কেইবাখনো সভা পাতিলোঁ। বিভাগলৈও কেইবাবাৰো গ'লোঁ। কিন্তু একো কামত নাহিল। তাৰমানে আমি চাকি লেম্পৰ পোহৰতে পঢ়িব লাগিব? সেইটো ক'ব নোৱাৰোঁ। কিন্তু চহৰলৈ আকৌ যোৱা কথা আছে। এইবাৰ জনপ্ৰতিনিধি এজনকো বিষয়টো সম্পৰ্কে লগ কৰাৰ কথা আছে। চাওঁচোন কি হয়। সেয়া তহঁতৰ গাঁৱৰ কাহিনী কওঁতে কওঁতে বেলেই বাজিল। কিন্তু গাঁওখনৰ কথা আমি আজিহে গম পালোঁ ছাৰ। ইমান দিনে গমেই পোৱা নাছিলোঁ। এইবোৰ বাস্তৱ ঘটনা বুজিছ। কাৰ্গিল চাপৰিৰ এনে বহু ঘটনা আছে যিবোৰ তহঁতে নাজানই। তহঁতে তহঁতৰ আই পিতাইহঁতক সুধিবিচোন। সুধিব লাগিব ছাৰ। কিন্তু আপুনি এটা কথা নক'লে যে আমাক? কি কথা? সংঘত যে গানৰ আখৰা কৰিছিল, ৰেকৰ্ডিংটো পিছে হ'লনে নাই? ৰেকৰ্ডিংটো নহ'ল অ'। নহ'ল? নহ'ল। গানটো গোৱা নহ'ল। পিছে এতিয়া এটা কথা ভাবিছোঁ বুজিছ। কি ছাৰ? গানটো তহঁতক লৈ গাম। আমাক লৈ? তহঁতক লৈ। তহঁতে গাবিনে? গাম গাম ছাৰ। তেনেহ'লে গাৱা। স্নেহে আমাৰ শত শ্ৰাৱণৰ ধাৰাসাৰ বৃষ্টিৰ প্লাৱনানে যৌৱন বাসনাৰ ৰিক্ত বকুল পূৰ্ণ কৰে উন্মত্ত বানে। স্নেহে আমাৰ শত শ্ৰাৱণৰ ধাৰাসাৰ বৃষ্টি